নমস্কাৰ দৰ্শকসকল, নতুন এটা বিষয়ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিবলৈ ওলাইছো আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ এক ঐতিহাসিক পৰিৱৰ্তনৰ বিষয়ে। হয়, পশ্চিমবংগত এতিয়া ৰাষ্ট্ৰবাদী চৰকাৰ, বংগভূমিৰ সুযোগ্য সন্তান, সনাতন ধৰ্মৰ প্ৰবল ৰক্ষক আৰু আমাৰ সকলোৰে মৰমৰ জননেতা শুভেন্দু অধিকাৰী ডাঙৰীয়াই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যখনত এক অভূতপূৰ্ব জাগৰণৰ সৃষ্টি হৈছে। বছৰ বছৰ ধৰি বংগভূমিত চলি থকা তুষ্টিকৰণৰ ৰাজনীতি, দুৰ্নীতি আৰু ৰাষ্ট্ৰ বিৰোধী শক্তিসমূহৰ ওপৰত এতিয়া প্ৰশাসনৰ দাণ্ডা চলিবলৈ আৰম্ভ কৰিছে। শপত লৈ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এনে কিছুমান ঐতিহাসিক আৰু সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে কেৱল পশ্চিমবংগৰে নহয়, সমগ্ৰ দেশৰে দেশপ্ৰেমী জনসাধাৰণৰ বুকুত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। আহক আজিৰ এই বিশেষ ভিডিঅ'টোত আমি পইণ্ট বাই পইণ্ট বিতংভাৱে আলোচনা কৰোঁ যে কেনেকৈ জনপ্ৰিয় নেতা শুভেন্দু অধিকাৰীয়ে বংগভূমিক পুনৰাই সোণৰ বংগলৈ ৰূপান্তৰিত কৰিবলৈ ঐতিহাসিক পদক্ষেপসমূহ গ্ৰহণ কৰিছে। আপোনালোকে সম্পূৰ্ণ কথাখিনি মন দি শুনিব বুলি আশা কৰাৰ লগতে সৰ্বশেষত কমেণ্ট বক্সত নিজৰ মতামতো প্ৰকাশ কৰিব বুলি আশা ৰাখিছো। আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সাহসী সিদ্ধান্তটো হৈছে ৰাজহুৱা স্থান, ৰাজপথ বা পদপথত সমূহীয়া প্ৰাৰ্থনা অৰ্থাৎ নামাজ পঢ়া সম্পূৰ্ণৰূপে বন্ধ কৰা। আপোনালোকে ভালকৈ জানে, পূৰ্বৰ চৰকাৰৰ দিনত কেনেকৈ এটা বিশেষ সম্প্ৰদায়ক সন্তুষ্ট কৰিবলৈ জিলাই জিলাই ৰাজপথ অৱৰোধ কৰি নামাজ পঢ়াৰ বাবে এৰি দিয়া হৈছিল, যাৰ ফলত সাধাৰণ হিন্দু ৰাইজ, স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু জৰুৰীকালীন এম্বুলেন্সসমূহ ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান জঁটত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। কিন্তু শুভেন্দু অধিকাৰী চৰকাৰে স্পষ্ট কৰি দিলে যে ৰাস্তা হৈছে গাড়ী ঘোঁৰা আৰু পথচাৰীৰ বাবেহে, ধৰ্মীয় ৰাজনীতিৰ বাবে নহয়। ধৰ্মীয় উপাসনা কেৱল নিৰ্দিষ্ট উপাসনা গৃহৰ ভিতৰতহে হ'ব লাগিব। ইয়াৰ উপৰিও ধৰ্মীয় অনুষ্ঠানৰ নামত যি তীব্ৰ লাউডস্পিকাৰ বা মাইক ব্যৱহাৰ কৰি শব্দ প্ৰদূষণ কৰা হৈছিল, তাৰ ওপৰতো কঠোৰ আইনী সীমা লগাই দিয়া হৈছে, যাতে ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলৰ কোনো অসুবিধা নহয়। এয়া হৈছে আচল ধৰ্ম নিৰপেক্ষতা, য'ত তুষ্টিকৰণৰ কোনো স্থান নাই। বিৰোধীৰ ভুৱা প্ৰতিবাদ আৰু চৰকাৰৰ জিৰো টলাৰেন্স নীতি। স্বাভাৱিকতে এই ঐতিহাসিক সিদ্ধান্তৰ পিছতে পশ্চিমবংগৰ সংখ্যালঘু প্ৰধান এলেকাসমূহ যেনে কলকাতাৰ ৰাজাবাজাৰ আদিত একাংশ মৌলবাদী তথা বিৰোধী দল তৃণমূল কংগ্ৰেছৰ উচতনিত ৰাস্তা অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰা হৈছিল। আনকি কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত যি ঈদৰ নামাজৰ নামত বৃহৎ সমাৱেশ হৈছিল, নতুন চৰকাৰে তাতো নিষেধাজ্ঞা আৰোপ কৰিছে। বিৰোধীয়ে ইয়াক স্বাভাৱিকতে উত্তৰ প্ৰদেশৰ যোগী আৰ্হি বা বুলডোজাৰ নীতি বুলি চিঞৰ-বাখৰ কৰিছে, কিন্তু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ডাঙৰীয়া অলপো লৰচৰ হোৱা নাই। তেওঁ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীক স্পষ্ট নিৰ্দেশ দিছে, আইন হাতত তুলি ল'ব বিচৰা যিকোনো উপদ্ৰৱকাৰীক কঠোৰ হাতেৰে দমন কৰিবলৈ। তিলজলা বা পাৰ্ক চাৰ্কাছৰ দৰে স্পৰ্শকাতৰ অঞ্চলতো চৰকাৰে জিৰো টলাৰেন্স নীতি গ্ৰহণ কৰি স্পষ্ট বাৰ্তা দিছে যে এতিয়া বংগত কেৱল আইনৰ শাসনহে চলিব। এইখিনিতে মই ক'ব বিচাৰো যে প্ৰতিবাদকাৰীসকলে দাবী কৰিব লাগিছিল কি আৰু কৰিছে কি। নামাজ পঢ়িবলৈ যদি সঁচাকৈয়ে মছজিদৰ ভিতৰত ঠাইৰ নাটনি, তেন্তে তাৰে ব্যৱস্থা কৰাৰ দাবী জনাওক। মছজিদৰ চৌহদটো বহলকৈ নিৰ্মাণ কৰিবলৈ কওক বা আন কিবা ব্যৱস্থাৰ দাবী তোলক, কিন্তু ৰাস্তাত নামাজ পঢ়িবলৈ জিদ ধৰাটো মুঠেও গ্ৰহণযোগ্য নহয়। আপোনালোকে কি ভাবে এই ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত লিখিব। ভাৰত বাংলাদেশ সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশ ৰোধ। পশ্চিমবংগৰ বাবে আটাইতকৈ ডাঙৰ অভিশাপ আছিল বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশ। কিন্তু এতিয়া বৰ্ডাৰত সুৰক্ষা দেৱাল থিয় হ'ব। শুভেন্দু অধিকাৰী কেবিনেটে প্ৰথমখন বৈঠকতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁটাতাৰৰ বেৰ নিৰ্মাণৰ বাবে সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ BSF-ক অতি জৰুৰীভাৱে ভূমি হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো 45 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশ আৰু সীমান্তৱৰ্তী জিলাসমূহত চলি থকা অবৈধ গৰুৰ চোৰাং কাৰবাৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব।
কেন্দ্ৰীয় আঁচনিসমূহৰ পূৰ্ণ ৰূপায়ণ। পূৰ্বৰ চৰকাৰে নিজৰ সংকীৰ্ণ ৰাজনীতি আৰু অহংকাৰৰ বাবে মোদী চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ পশ্চিমবংগত বন্ধ কৰি ৰাখিছিল। কিন্তু শুভেন্দু অধিকাৰী চৰকাৰে শপত লৈয়েই দেশৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত ৰাজ্যখনত সম্পূৰ্ণৰূপে বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা বংগৰ প্ৰতিগৰাকী দৰিদ্ৰ জনসাধাৰণে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও PM কিষাণ, কৃষি বীমা, PM শ্ৰী, বিশ্বকৰ্মা আঁচনি, বেটি বাচাও বেটি পঢ়াও আৰু উজ্জ্বলা যোজনা আদি মোদী চৰকাৰৰ সকলো আঁচনি এতিয়া বংগত ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হ'ব। অন্নপূৰ্ণা ভাণ্ডাৰ আঁচনি আৰু ধৰ্মভিত্তিক অনুদান বন্ধ। মহিলা সবলীকৰণৰ নামত পূৰ্বৰ চৰকাৰে যি সামান্য সাহায্য দি ভোট বেংকৰ ৰাজনীতি কৰিছিল, তাক এতিয়া শুভেন্দু অধিকাৰী চৰকাৰে এক সুশৃংখলিত ৰূপ দিছে। পূৰ্বৰ লক্ষীৰ ভাণ্ডাৰ আঁচনিৰ ঠাইত নতুনকৈ অন্নপূৰ্ণা ভাণ্ডাৰ আঁচনি অহা 1 জুনৰ পৰা আৰম্ভ হ'ব। ইয়াৰ অধীনত প্ৰতিগৰাকী যোগ্য মহিলা উপভোক্তাই প্ৰতি মাহে সৰ্বমুঠ 3000 টকাকৈ বৃহৎ আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ লগতে মহিলাসকলৰ বাবে চৰকাৰী বাছ যাত্ৰা সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে। কিন্তু আটাইতকৈ প্ৰশংসনীয় সিদ্ধান্তটো হৈছে মাদ্ৰাছা বিভাগ বা তথ্য সংস্কৃতি বিভাগৰ অধীনত চলি থকা ধৰ্মভিত্তিক বিশেষ বিত্তীয় অনুদান আৰু ইমাম ভাট্টাৰ দৰে তুষ্টিকৰণৰ আঁচনিসমূহ নতুন কেবিনেটে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। কাৰণ ৰাষ্ট্ৰবাদী চৰকাৰৰ চকুত সকলো নাগৰিক সমান। প্ৰশাসনিক সংস্কাৰ আৰু যুৱ প্ৰজন্মৰ সংস্থাপন। ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোক অধিক স্বচ্ছ আৰু আধুনিক কৰিবলৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। সমগ্ৰ দেশৰ দৰে পশ্চিমবংগতো এতিয়া নতুন অপৰাধমূলক আইন ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNS কঠোৰভাৱে বলবৎ কৰা হৈছে। বংগৰ যুৱ প্ৰজন্মৰ সংস্থাপনৰ সুবিধাৰ্থে চৰকাৰী চাকৰিত প্ৰৱেশৰ সৰ্বোচ্চ বয়সৰ সীমা 5 বছৰলৈ বৃদ্ধি কৰা হৈছে। কেৱল সেয়াই নহয়, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি 7ম ৰাজ্যিক দৰমহা আয়োগ গঠনৰ অনুমোদন জনোৱা হৈছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বন্ধ হৈ থকা ৰাষ্ট্ৰীয় লোকপিয়ল প্ৰক্ৰিয়াও ৰাজ্যখনত নতুনকৈ ক্ষিপ্ৰতাৰে আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাতে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিব পৰা যায়। বিশ্ব বাংলা লোগো আঁতৰাই অশোক স্তম্ভ স্থাপন। শেষত ক'ব বিচৰা আটাইতকৈ গৌৰৱৰ কথাটো হৈছে শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ৰাজ্য চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী নথিপত্ৰৰ পৰা পূৰ্বৰ চৰকাৰৰ আত্মশ্লাঘামূলক বিশ্ব বাংলা লোগোটো সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছে। তাৰ ঠাইত এতিয়া আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক পবিত্ৰ অশোক স্তম্ভ ব্যৱহাৰ কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে পশ্চিমবংগ এতিয়া আন ৰাজ্যসমূহতকৈ পৃথক নহয়, বৰঞ্চ ভাৰতীয়তাৰ মূল সুঁতিৰ সৈতে একাত্ম হৈ পৰা ইও এখন অংগৰাজ্য। দৰ্শকসকল, শুভেন্দু অধিকাৰী চৰকাৰৰ এই প্ৰাৰম্ভিক সিদ্ধান্তসমূহে স্পষ্ট কৰি দিছে যে বংগভূমিত এতিয়া দুৰ্নীতিৰাজ, গুণ্ডাৰাজ আৰু তুষ্টিকৰণৰ দিন শেষ। এতিয়া বংগত কেৱল বিকাশ, সুশাসন আৰু ৰাষ্ট্ৰবাদৰ জয়যাত্ৰা চলিব। জনপ্ৰিয় নেতা শুভেন্দু অধিকাৰী ডাঙৰীয়াৰ এই সাহসিকতাক আপোনালোকে কেনেকৈ মূল্যায়ন কৰিব? কমেণ্ট বক্সত আপোনালোকৰ মতামত নিশ্চয় জনাব। এইখিনিতে জনাই থওঁ যে শুভেন্দু অধিকাৰী মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা চুবুৰীয়া দেশ বাংলাদেশতো হৈছে ব্যাপক বাদ প্ৰতিবাদ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই সেই বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰিম। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।